ৰাতিপুৱাতে এটা ভিডিঅ' কৰিছোঁ। তো আজি এটা আমাৰ যিটো কাল্টিভেশ্যন চলি আছে, যে টি কাল্টিভেশ্যন চলি আছে, সেই যিখিনি আমাৰ কালি আমি দেখিলোঁ বহুতখিনি ঘাঁহ মানে তাত অপৰিণয় কিছুমান চাহ পুলি কিনাৰে কিনাৰে গঢ়ি উঠিছে। সেইখিনিতো এতিয়া আমি লাহে লাহে নোহোৱা কৰিব লাগিব। গতিকে তাত বিভিন্ন ধৰণৰ আজিকালি কেমিকেল ব্যৱহাৰ কৰা হয়, যেনেকৈ ৰাউণ্ড আপ থাকে, গ্লাইচেল থাকে, এনেকুৱা বিভিন্ন ধৰণৰ কিছুমান থাকে আৰু বহুতো আছে। তাৰ জৰিয়তে বিভিন্ন আমি সময়ে স্প্ৰে কৰি আহিছোঁ। কিন্তু এতিয়া টাটা কোম্পানী এটা নতুন প্ৰডাক্ট যিটো অলৰেডি ব্যৱহাৰ হৈ আছে, সেইটো মই আজি ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ, যিটো নাম হ'ল গ্লাইটাফ 71, য'ত গ্লাইফোছেট 71% আছে SG, যিটো আমাৰ এতিয়া ৰাউণ্ড আপ থাকে। ৰাউণ্ড আপতো যিহেতু গ্লাইফোছেট যিটো কেমিকেল হয় সেইটোৱে থাকে। আপোনাক দেখুৱাইছোঁ এটা, ছাপ'জ দিছ ইজ এ ৰাউণ্ড আপ 1 লিটাৰ বটল। ইয়াত যদি ভালকৈ যদি আপুনি চাবলৈ যায়, যিটো কেমিকেল কম্পজিশ্যন আছে, এইটো কেমিকেল কম্পজিশ্যনটো এই একদম ফ্ৰণ্টত লিখা আছে। এইটো এনেকৈ দেখুৱাইছোঁ, অলপ নামবোৰ বেকা হৈ আহিব পাৰে যিহেতু ফ্ৰণ্টৰ পৰা ভিডিঅ' কৰি আছোঁ। যি কি নহওক, কালাৰটো দেখিলে চিনি পোৱা গৈছে। এইটো 1 লিটাৰ ৰাউণ্ড আপ। ইয়াতে যিটো গ্লাইফোছেট যিটো আছে কেমিকেল, একেটা কেমিকেল এইটো হৈছে, কিন্তু কোম্পানীটো হ'ল আপোনাৰ টাটা কোম্পানী, ৰাইট? টাটা কোম্পানী। আৰু ইয়াত কিন্তু যিটো পাৰ্চেণ্টেজ আছে গ্লাইফোছেট, যিটো ইয়াৰ পাৰ্চেণ্টেজ আছে, যিটো কেমিকেলটো যিটো ইয়াৰ পাৰ্চেণ্টেজ 71% SGত আছে মানে, ৰাইট? কিন্তু ইয়াত অনলি 41%হে আছে। 41% ইয়াত কেমিকেলটো ইয়াত আছে। গতিকে ইয়াৰ ষ্ট্ৰেংথটো মষ্ট প্ৰবেবলি বেছি হ'ব লাগে, গ্লাইটাফৰ ষ্ট্ৰেংথটো বেছি হ'ব লাগে। আজি এইটো মই নিজৰ বাৰীতে স্প্ৰে এবাৰ কৰিম, চাম ইয়াৰ কেনেকুৱা ৰিজাল্ট আহে। এইটো মই চাব বিচাৰিম। গতিকে ইয়াৰ ৰিজাল্টটো আমি ট্ৰাই কৰি চাম আজি, ইয়াৰ কেনেকুৱা আহে। গতিকে এইটো প্ৰেক্টিকেল কৰি চাম, ইয়াৰ ৰিজাল্টটো কেনেকুৱা আহে। গৈ পেলাই আমি এইটো নিশ্চয় ভিডিঅ' কৰিম, কৰি পেলাই আমি গম পাম ইয়াৰ ৰিজাল্ট কেনেকুৱা আহে। গতিকে এনেকৈ সৰুকৈ এটা ভিডিঅ' কৰি ৰাখিলোঁ এইটো লৈ, আপোনালোকেও চাব। উইল ট্ৰাই হোৱাট টু মে হেপেন, ৰাইট?